নমস্কাৰ আমি সকলোৱে গম পাওঁ যে আজি 15 ফেব্ৰুৱাৰী 2024 তাৰিখে মাননীয় উচ্চ ন্যায়ালয়ত যি পে প্ৰটেকশ্যন বিচাৰি পেলাই কন্ট্ৰেকচুৱেল টিচাৰসকলে পিটিশ্যন ফাইল কৰিছিল ৰিট পিটিশ্যন নাম্বাৰ 7223 2019 আৰু সমাজৰ ফালৰ পৰা কণ্ডিশ্যনেল অপশ্যন ফৰ্মৰ ৰেগুলাৰাইজেশ্যনৰ বিৰুদ্ধে যি WPC অৰ্থাৎ ৰিট পিটিশ্যন ফাইল কৰা হৈছিলে 439/2024 আৰু তাৰ লগত আনুষংগিক আৰু 25টামান গোচৰ যোনটো গোচৰ পে প্ৰটেকশ্যনৰ সৈতে ৰেগুলাৰাইজেশ্যন বিচাৰি পেলাই যোনবিলাক গোচৰ তৰা হৈছিলে মাননীয় উচ্চ ন্যায়ালয়ত তাৰ হিয়াৰিং আছিলে আৰু সেই হিয়াৰিং ইতিমধ্যে সমাপ্ত হৈছে আৰু যিমান দূৰ জানিব পৰা গৈছে শিক্ষা বিভাগৰ ফালৰ পৰা যি এফিডেভিট আজি ফাইল কৰা কথা আছিলে শিক্ষা বিভাগৰ লাৰ্ণ কাউন্সিলে জনোৱা মতে সেই এফিডেভিট আজি ফাইল কৰা হৈছে আৰু সেই এফিডেভিটৰ গোটেই তথ্যখিনি কি চৰকাৰৰ পক্ষৰ ফালৰ পৰা শিক্ষা বিভাগৰ পক্ষৰ ফালৰ পৰা তাত উল্লেখ কৰা হৈছে কি ধৰণৰ অবজেকশ্যন আনা হৈছে সেই গোটেইখিনি কথা ইনস্পেকশ্যন কৰি তাৰ প্ৰতি উত্তৰ দিবৰ কাৰণে আমাৰ যি পিটিশ্যনাৰ অৰ্থাৎ আমাৰ সমাজৰ পক্ষৰ হওক বা কণ্টেক্সুৱেল শিক্ষকসকলৰ পক্ষৰ লাৰ্ণ কাউন্সিল তাত আছিল তেখেতে সময় বিচাৰিছে কোৰ্টৰ পৰা আৰু সেই সময় কোৰ্টে মঞ্জুৰ কৰিছে 2 সপ্তাহৰ সময় বিচাৰিছিলে আৰু সেই 2 সপ্তাহৰ সময় মঞ্জুৰ কৰি পেলাই পৰৱৰ্তী হিয়াৰিঙৰ তাৰিখ 5 মাৰ্চ 2024 নিৰ্ধাৰণ কৰিছে অৰ্ডাৰটি আমাৰ গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত আপলোড হ'ব যেহেতু জাষ্ট হিয়াৰিং কমপ্লিট হৈছে আপলোড হোৱাৰ পিছত তাৰ আৰু ডিটেইলছ কিবা খবৰ থাকিলে মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু বৰ্তমানলৈকে যেখিনি খবৰ পোৱা গৈছে শিক্ষা বিভাগৰ ফালৰ পৰা এফিডেভিট ফাইল কৰাৰ আজি তাৰিখ আছিলে আৰু সেই এফিডেভিট ফাইল কৰা হৈছে ইতিমধ্যে আৰু পিটিশ্যনাৰ এডভোকেটে অৰ্থাৎ আমাৰ শিক্ষক সংগঠনৰ বা শিক্ষকসকলৰ ফালৰ পৰা যি এডভোকেট তাত নিয়োজিত হৈ আছে তেওঁলোকে সেই এফিডেভিটটো ইনস্পেকশ্যন কৰি পেলাই তাৰ প্ৰতি উত্তৰ দিবৰ কাৰণে 2 সপ্তাহৰ সময় বিচাৰিছে আৰু কোৰ্টে সেই সময় মঞ্জুৰ কৰি পেলাই পৰৱৰ্তী নিৰ্দেশনা পৰৱৰ্তী হিয়াৰিং 5 মাৰ্চ 2024 ৰাখিছে আদেশটি আপলোড হ'লে যদি প্ৰয়োজন হয় ইয়াতকৈ কিবা সংলগ্ন হৈ আছে তেতিয়াহ'লে সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বৰ্তমানৰ কাৰণে ইমানখিনি আৰু ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব ধন্যবাদ